হেল্ল' এভৰিৱান, মই মধুমিতা আৰু আজি এটা একদম সিম্পল মেথছ এটা লৈ আহিছোঁ, ঠিক আছে। ইয়াতে মই কুৱেশ্যনটো দিছোঁ যে এ আৰু বি দুটা অযুগ্ম সংখ্যা, ঠিক আছে। এ এণ্ড বি আৰ টু অড নাম্বাৰছ। চ' অড নাম্বাৰছ বা অযুগ্ম সংখ্যাটো তোমালোকে চিনি পোৱাই, যিবিলাক কোনবিলাক আছিলে আমাৰ 1 হৈ গ'ল, 3 হৈ গ'ল, 5, 7 তেনেকুৱাও আমাৰ কি হয় অযুগ্ম সংখ্যা, হয় না? আমি সৰুতে পাই আহিছোঁ। চ' মোৰ কুৱেশ্যনটো হ'ল যে এই এ আৰু বি যদি যিকোনো মানে অযুগ্ম সংখ্যা হয়, যিকোনো তুমি তোমাৰ যি মন যায় সেইটোৱে ধৰি লোৱা, যিকোনো অযুগ্ম সংখ্যা হয়, তেনেহ'লে মই যে অপশ্যনত লিখি দিছোঁ, ইয়াত মই কি লিখি দিছোঁ, তিনিটা কি ৰাখি লিখি দিছোঁ, হয়নে? বা ইংলিছত আমি এক্সপ্ৰেশ্যন বুলি কওঁ। চ' এই তিনিটা ৰাখি বা এক্সপ্ৰেশ্যন যদি আমি ছল্ভ কৰোঁ, সমাধান কৰোঁ, তেনেহ'লে এই তিনিটাৰ ভিতৰত এনেকুৱা এটা ৰাশি আছে যিটোত আমাৰ অযুগ্ম সংখ্যাই ওলাব, ঠিক আছে। দুটাটো অযুগ্ম হয় এ আৰু বি। চ' এই ৰাশিকেইটাৰ ভিতৰত এটা ৰাশি ছল্ভ কৰিলে আমাৰ কি ওলাব, অযুগ্ম সংখ্যা বা অড নাম্বাৰে ওলাব। চ' মোক এনচাৰটো লাগে যে এই তিনিটা ৰাশিৰ ভিতৰত কোনটোনো এনেকুৱা ৰাশি য'ত কি হ'ব অযুগ্ম সংখ্যাই ওলায়, ঠিক আছে। চ' তোমালোকে এইটো ছল্ভ কৰি পিনে মোক এনচাৰটো কমেণ্টত কোৱা যে অমুক অপশ্যনটোতে অযুগ্ম সংখ্যা ওলাব, ঠিক আছে। অ'কে।